গাইজ ইয়াৰ ভিতৰৰ পৰা মই যোৱাটোৱে ভাল হ'ব, কাৰণ ইমান আন্ধাৰ হৈছে, আন্ধাৰ বুলি নহয় লাইটটো দি আছে, তথাপিও ইয়াৰে মূৰ্তিবোৰ দেখি মোৰ ইমানেই ভয় লাগি গৈছে, মোৰ আৰু থাকিব ধৈৰ্য নাই। ইয়াতে ককা আৰু আইতাই তামোল খুন্দি আছে, ইয়াৰ তামোলৰে অকণমান জুতি লওঁ, তাৰে ভিতৰত থাকিলে মই একো নাপাওঁ, কেৱল আপোনালোকৰ মাজত অকণমান শ্বেয়াৰ কৰি দিছোঁ। কিন্তু মোৰ বহুত ভয় লাগিছে ভিতৰত যোৱাৰ লগে লগে, বাহিৰত ওলাই অহাৰ লগে লগে অলপমান মোৰ ভাল লাগি গৈছে। ইয়াতে গছৰ তলত জিৰণি লৈ আছে আমাৰ পাপা আৰু বাবুই একদম দাউৰি আছে, আৰু ইয়াতে ল'ৰা ছোৱালীবোৰেও খেলি আছে, আৰু ওচৰতে মোমাই তামোলৰ কাচো আছে। আপোনালোকে মোমাই তামোল দেখি পাইছিল নে নাই বাৰু? মই কিন্তু বহুতবাৰ দেখিছোঁ, ভাবিছোঁ আপোনালোকৰ মাজত এবাৰ শ্বেয়াৰ কৰি দিওঁ। কিন্তু মই ভাবিলোঁ এটা ছিঙি পেলাই খাওঁ, কিন্তু ইয়াৰে যদি মানুহবোৰে গালি পাৰে, সেইবাবে ইয়াৰ পৰা যোৱাটোৱে ভাল হ'ব। ইয়াতে ল'ৰা দুটাই মাছ ধৰি আছে, কিন্তু পুখুৰীত এটাও মাছেই নাই আৰু পানীও নাই। ছোৱালীজনীয়ে হাঁহ দুজনী ধৰি আছে, গধূলি হ'বৰ টাইম হৈছেনে, আৰু মই অকণমান নাচি দিলোঁ ইয়াৰে নাজাৰাটো দেখি। পিছে ভিডিঅ'টো কেনেকুৱা লাগিল বাৰু আপোনালোকে জনাব।